Namaskar. Welcome to my English class. I am Dambardhar Baisya, teacher Matia High School. Dear students, today I have come with new item and that is letter writing. Maraমৰ ছাত্ৰছাত্ৰীসকল, আজি মই এটা নতুন আইটেম লৈ ছাত্ৰছাত্ৰীসকলৰ মাজত আহিছো। দশম শ্ৰেণীৰ কাৰণে অতি দৰকাৰী এটা টপিক, হেতু হৈছে কম্পোজিশনৰ ফালৰ পৰা আমাৰ লেটাৰ ৰাইটিং। কম্পোজিশন সেকশনত আছে লেটাৰ ৰাইটিং, ৰিপোৰ্ট ৰাইটিং বা ট্ৰান্সলেশন, ষ্টৰী ৰাইটিং, এছে ৰাইটিং, এইখিনি আমাৰ কম্পোজিশন সেকশনত দশম শ্ৰেণীৰ সিলেবাছত আছে। তাৰে মাজৰ পৰা আজি আমি আলোচনা কৰিবলৈ ওলাইছো লেটাৰ ৰাইটিং। ছাত্ৰছাত্ৰীসকল, প্ৰথমতে আমি জানিব লাগিব লেটাৰ ৰাইটিং মানে কি। প্ৰথম কথা হৈছে লেটাৰ ৰাইটিং মানে কি। আমি মনৰ ভাৱ প্ৰকাশ কৰিবলৈ আমি ওচৰত থকা মানুহজনৰ লগত কথোপকথন কৰোঁ, কিন্তু যিবোৰ মানুহ বা ব্যক্তি আমাৰ পৰা আঁতৰত থাকে তেওঁলোকৰ লগত আমি সহজে বাৰ্তালাপ কৰিব নোৱাৰোঁ, কথোপকথন কৰিব নোৱাৰোঁ। যদিও বৰ্তমান সময়ত আধুনিক যেটো পদ্ধতি আমাৰ মোবাইল ফোনৰ ব্যৱস্থা হৈছে, যেটো আমাৰ টেলিকমিউনিকেশ্যন সিস্টেম বা আমাৰ তথ্য প্ৰযুক্তিবিদ্যা বহুত আগবাঢ়ি গৈছে, কিন্তু অতি পুৰণি কালত বা আগৰ দিনত মানুহে কি কৰিছিলে যে দূৰত থকা আত্মীয় কুটুম্ব বা নিজৰ বন্ধু বান্ধৱলৈ চিঠিৰে মনৰ ভাৱ আদান প্ৰদান কৰিছিল। সেয়েহে চিঠি লিখা কামটো অতি পুৰণি দিনৰে পৰাই চলি আহিছে। আৰু এটা কথা, এই চিঠিবিলাক বৰ্তমান সময়তো আছে, তাৰ ভাগে ভাগে নাম আছে। কিছুমান আমি পাৰ্সোনেল লেটাৰ ব্যক্তিগতভাৱে লিখো, কিছুমান বাতৰি কাকতৰ সম্পাদকলৈ লিখো, কেতিয়াবা আমি বিদ্যালয়ৰ অধ্যক্ষ বা প্ৰধান শিক্ষকলৈ ছুটি বিচাৰি আমি আবেদন লিখো, চাকৰিৰ কাৰণে আবেদন লিখো। ঠিক এনে ধৰণৰ বিভিন্ন ক্ষেত্ৰত কেতিয়াবা আমি কোনো বস্তু মগাবলৈ হ'লে, কোনো বস্তু আমি ডাক যোগে আনিবলৈ হ'লে, কোনো কোম্পানীৰ পৰা আনিবলৈ হ'লে আমি কি কৰোঁ, চিঠিৰে তেওঁলোকক জনাওঁ। গতিকে এই যে আমি এনেকুৱা পাৰ্সেল কিছুমান পাবৰ কাৰণেও আমি চিঠি লিখোঁ। এতিয়া কথা হ'ল, এই চিঠিবিলাকৰ বিভিন্ন ভাগ আছে আৰু তাৰ প্ৰয়োজনীয়তা আৰু ক্ষেত্ৰ অনুসৰি ইয়াৰ নাম আছে। বিজনেছ লেটাৰ বা এডিটৰিয়েল লেটাৰ, পাৰ্সোনেল লেটাৰ, আমি এনেকৈ নামাকৰণ কৰোঁ। আজি মই যি বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ সেইটো হৈছে পাৰ্সোনেল লেটাৰৰ ক্ষেত্ৰত, অৰ্থাৎ বন্ধু বান্ধৱলৈ, আমাৰ ফ্ৰেণ্ডলৈকে চিঠি লিখিলে আমি কেনেকৈ লিখোঁ, বা আমাৰ আত্মীয় কুটুম্ব নিজৰ মানুহ দূৰত আছে, আমি লিখিব লগা হ'ল, চিঠি লিখিব লগা হ'ল, কিবা দৰকাৰী কথা ক'ব লগা হ'ল, তেনে ক্ষেত্ৰত আমি কেনেকৈ চিঠি লিখিম বা চিঠি লিখিবলৈ যাওঁতে আমি কি কি পদক্ষেপ ল'ব লাগে সেইখিনিৰ বিষয়ে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম। ছাত্ৰছাত্ৰীসকলে মনত ৰখা উচিত যে লেটাৰ ৰাইটিং এটা খুব ইম্পৰ্টেণ্ট টপিক। আমি বহুত ছাত্ৰছাত্ৰীৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ, লেটাৰ ৰাইটিংটো আহিলে তেওঁলোকৰ কিছুমানৰ ক্ষেত্ৰত অলপ ভয় হয়, মই লেটাৰখন কেনেকৈ লিখিম, কেনেকৈ ষ্টাৰ্ট কৰিম বা তাক সামৰণি কেনেকৈ কৰিম, এই কথাবোৰ আহে। কিন্তু আজি আমাৰ এই ভিডিঅ'টোত মই পাৰ্সোনেল লেটাৰৰ বিষয়ে ক'ব খুজিছোঁ, অৰ্থাৎ বন্ধু বান্ধৱলৈ লিখা চিঠিবোৰৰ কথা ক'ব খুজিছোঁ, য'ত আমি কিছু সহজ লাগিব বা সহজে অনুভৱ কৰিব পাৰিম। প্ৰথম কথা হৈছে, আমি ফ্ৰেণ্ডলৈ বা আমাৰ চিনাকি ব্যক্তিলৈ এখন চিঠি লিখিবলৈ যাওঁতে আমি কেইটামান ষ্টেপ ল'ব লগা হয়, পদক্ষেপ গ্ৰহণ কৰিব লগা হয়। কেনেকৈ লিখোঁ আমি সেই বিষয়ে লেটাৰ ৰাইটিঙৰ কেইটামান ষ্টেপ আমি ইয়াত উল্লেখ কৰিছোঁ। এয়া লেটাৰ ৰাইটিং। ইয়াত এখন নমুনা অৰ্থাৎ চিঠিৰ আৰ্হি এটা ইয়াত দিয়া হৈছে। প্ৰথমতে চিঠিখন লিখিবলৈ যাওঁতে আমাৰ যেটো নাম্বাৰ 1 পইণ্ট, এইটো হেডিং বুলি কোৱা হয়। এইটো হেডিং, চিঠিখনৰ হেডিং। কেনেকুৱা, এই হেডিঙত কি থাকে
যিজনে চিঠি লিখিব অৰ্থাৎ যিজন ব্যক্তিয়ে চিঠি লিখিব সেই চিঠি লিখা ব্যক্তিজনৰ ইয়াত প্লেচ য'ৰ পৰা লিখিব তেওঁৰ এড্ৰেছটো ইয়াতে থাকিব আৰু তাৰ তলত কি থাকিব ডেট থাকিব ধৰা হ'ল মই গুৱাহাটীৰ পৰা চিঠিখন লিখিম তেনেহ'লে মই ইয়াত গুৱাহাটী বুলি লিখিম বা মোৰ এড্ৰেছ লিখিম আৰু ইয়াত ডেটটো লিখিম মই গোৱালপাৰাৰ পৰা যদি লিখোঁ এইটো গোৱালপাৰা হ'ব ইয়াত ডেট হ'ব আমাৰ বহু সময়ত পৰীক্ষা হলত বহি যেতিয়া চিঠিখন লিখিব লগা হয় বহুতো ছাত্ৰ ছাত্ৰীৰ মনত এটা কনফিউজন আহে যে যিহেতু আমাৰ নিজৰ নাম ঠাই এইবিলাক ডিসক্লোজ কৰিব নোৱাৰো আমি ক'ব নোৱাৰো প্ৰকাশ কৰিব নোৱাৰো তেনে ক্ষেত্ৰত তেওঁলোকে এই প্লেস ঠাইখিনিত হয়তো কি লিখিব পাৰে এক্সাম হল লিখিব পাৰে এটো কমন ডেটটো লিখিব পাৰিব ঠিক তেনেকুৱা যে হোক এইটো হৈছে চিঠিখন লিখিবলৈ যাওঁতে আমাৰ পাৰ্সোনেল চিঠি এখন ব্যক্তিগত চিঠি লিখিবলৈ যাওঁতে আমি প্ৰথমতে এইটো হেডিংত কি কৰো যে প্লেস থাকিব যৰ পৰা আমি চিঠিখন লিখো আৰু ডেটটো থাকিব যিদিনাখন আমি চিঠিখন লিখো নাম্বাৰ 1 ছাত্ৰছাত্ৰীসকল তেনেহলে এইটো বুজি পাইছে যে আমি ইয়াত চিঠিৰ প্ৰথম পদক্ষেপ ফাৰ্ষ্টতে আমি কি লিখিব লাগিব যে প্লেস ঠাই যৰ পৰা লিখিছো তাৰ উল্লেখ থাকিব লাগিব আৰু চিঠিখনৰ এইটো ৰাইট হেণ্ড সাইড এট দ্য টপ অফ দ্য লেটাৰ ৰাইট হেণ্ড সাইড চিঠিখনৰ ওপৰত ৰাইট হেণ্ড সাইডত কোফালে ওপৰৰ পিনে কৰ্নাৰত এইটো লিখিব লাগিব হেইটো হল এইবাৰ আমি আহিছো নাম্বাৰ 2 2 নম্বৰ স্টেপ সেকেন্ড স্টেপ ইয়াত কি বুলি কোৱা হয়তো কি লিখিছো ইয়াতে সেলুটেশন মানে সম্বোধন আমি যাক চিঠিখন লিখিম যালৈ চিঠিখন লিখিম তেওঁক আমি সম্বোধন কৰিম কি বুলি ইয়াতে মই এটা দিছো কি আছে মাই ডিয়াৰ ফ্ৰেণ্ড এটা তেনেকৈ ইয়াত ব্যক্তিজনৰ মানে কি মোৰ বন্ধুজনক কওঁ যে মাই ডিয়াৰ ফ্ৰেণ্ড এইখিনি মনত ৰাখিব লাগিব ছাত্ৰছাত্ৰীসকলে এইটো যেতিয়া আমি সেলুটেশন কৰিম ইয়াতে এটা কমা দিব লাগিব আমি ইয়াতে এটা কমা দিব লাগিব মাই ডিয়াৰ ফ্ৰেণ্ড কোনোবাই নামও দিব পাৰে মাই ডিয়াৰ ৰাভি মাই ডিয়াৰ পূজা এনে ধৰণে নাম দিব পাৰে কিন্তু দিলে আমাৰ সেই যে এড্ৰেছ লিখিব লাগিব এড্ৰেছত আকৌ সেই নামটো আহি যায় সেই কাৰণে বহুতে কি কৰে ইয়াতে মাই ডিয়াৰ ফ্ৰেণ্ড বুলি লিখি থৈ দিয়ে ফ্ৰেণ্ড দিয়ে আৰু তাত আমি কৈ আছো পৰ্যায়ক্ৰমে হেতু কি কৰিব লাগিব গতিকে আমি জানিব লাগিব যে সেকেন্ড স্টেপ লেটাৰ ৰাইটিংৰ সেকেন্ড স্টেপটো হৈছে সেলুটেশন অৰ্থাৎ সম্বোধন আমি মাই ডিয়াৰ ফ্ৰেণ্ড এইটো কথা যেনেকৈ মোৰ মৰমৰ বন্ধু প্ৰিয় বন্ধু ঠিক তেনেকৈ ইয়াতে দিয়া হ'ল এইবাৰ আহিছো 3 নম্বৰ স্টেপ এইটো খুব ইম্পৰ্টেন্ট 3 নম্বৰ স্টেপ যাক বডি অফ দ্য লেটাৰ বুলি কোৱা হয় ইয়াত চিঠিখন মূল চিঠিখন ইয়াত সোমাই থাকে মই ইয়াত ভাগ কৰি দিছো যে বডি অফ দ্য লেটাৰ যিখন চিঠিখনৰ শৰীৰ গোটেই চিঠিখনৰ আমাৰ মূল চিঠিখনৰ গোটেই শৰীৰটো ইয়াত সোমাই আছে ইয়াত ছাত্ৰছাত্ৰীসকলৰ সুবিধাৰ কাৰণে সহজে বুজি পাব পৰাকৈ মই ইয়াত 3টা পইণ্ট ৰাখিছো এই পইণ্ট 3টা তেওঁলোকক মই বুজাই দিছো যে সকলে এইটো মনোযোগেৰে চাব প্ৰথমৰ এইটো কি আছে এ স্টাৰ্টিং পইণ্ট স্টাৰ্টিং অফ দ্য লেটাৰ আমি যিকোনো এখন চিঠি লিখিবলৈ যাওঁতে পাতনিতে আমি অলপ বেলেগকৈ লিখো পাতনি লিখিব লগা হয় এই পাতনিটোকে কৈছে স্টাৰ্টিং অফ দ্য লেটাৰ চিঠিৰ পাতনি তাৰ পিছত আছে নাম্বাৰ বি পাৰপাস বা মেইন পইণ্টছ আমি কি উদ্দেশ্যত চিঠিখন লিখিম চিঠিখনক কিবা আমাক সুধিছে কোনোবাই সুধিছে যে এখন কিতাপ লাগে মই বন্ধুৰ পৰা এখন কিতাপ বিচাৰিছো কিতাপ খুজিছো নাইবা কেনে ধৰণে বন্ধুৱে মোৰ পৰা জানিব বিচাৰিছে যে তুমি পৰীক্ষাৰ কাৰণে কেনে ধৰণে সাজু হৈছা প্ৰিপাৰেচন ফৰ দা এনচিং এক্সামিনেশ্যন এইটো আহি থকা এক্সামৰ কাৰণে ফাইনেল এক্সামৰ কাৰণে আৰু এনুৱেল এক্সামৰ কাৰণে হাফ ইয়াৰলি এক্সামৰ কাৰণে তুমি কেনে ধৰণে প্ৰিপেয়াৰ হৈছা গতিকে এই যে এটা পাৰপাস কোনোবাই সুধিছে তাৰ আমি ৰিপ্লাই দিম বা মই জানিব বিচাৰিম এই ধৰণৰ কথা কোনোবা বন্ধুৱে হয়তো সুধিছে যে তোমাৰ হবি কি হবিৰ বিষয়ে জনাই মোক এখন চিঠি লিখা মই এখন বা মই জানিব বিচাৰিছো তেনেহলে কেতিয়াবা কোৱেশ্চন আহে যে ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড
টেলিং হিম এবাউট ইয়ৰ হবি বা এবাউট ইয়ৰ ডেইলি লাইফ বা এবাউট ইয়ৰ এম ইন লাইফ ঠিক এনেধৰণৰ গতিকে এইটো ক্ষেত্ৰত আমি যি সুধিছে তাৰ উত্তৰ দিবলৈ যাওঁতে যিটো হ'ব সেইটো হ'ব আমাৰ মেইন পইণ্টছ বা পাৰপাছ মই উত্তৰ দিবলৈ ওলাইছোঁ গতিকে ইয়াত এইখিনি কথাৰ মাজত সেইটো সোমাই থাকিব একেবাৰে ইজি কথা ভয় খাব নালাগে একেবাৰে ইজি তাৰ পিছত সেই মূল কথাখিনি লিখা হোৱাৰ পিছত চিঠিখন আমি সামৰিব লাগিব এই সামৰণিটো আমি কি বুলি কৈছোঁ এণ্ডিং বুলি কৈছোঁ এটা এণ্ডিং পইণ্ট তাৰ পেৰাগ্ৰাফটো এটা সুকীয়া তাক এটা নিৰ্দিষ্ট ষ্টাইলত লিখা হয় এইটো এটা নিৰ্দিষ্ট ষ্টাইলত লিখা হয় ষ্টাৰ্টিংটো এণ্ডিংটো এটা নিৰ্দিষ্ট ষ্টাইলত লিখা হয় গতিকে এই ষ্টাৰ্টিং আৰু এণ্ডিং যদি ভালদৰে জনা থাকে তেনেহ'লে যি বিষয়ৰে চিঠি লিখিবলৈ নিদিয়ক কিয় তাৰ মাজত সোমাই দিলেই আমাৰ এখন ধুনীয়া চিঠি হৈ যায় ছাত্ৰ-ছাত্ৰীসকল গম পাইছেনে মই কি ক'ব খুজিছোঁ যে ইয়াত ষ্টাৰ্টিং আৰু এণ্ডিঙক এইটো ফিক্স কৰি ল'লে ইয়াৰ মাজত আমি পাৰপাছটো সোমাই দিলে আমাৰ চিঠিখন আহি গ'ল গতিকে ছাত্ৰ-ছাত্ৰীসকল বডি অফ দ্য লেটাৰ ইয়াত কি থাকিল এইটো আমি গম পালোঁ নাম্বাৰ 4 এইটো কি কোৱা হৈছে যে ছাবস্ক্ৰিপশ্যন মানে হৈছে ইয়াত কেনেকুৱা আমি যালৈ লিখিলোঁ তেওঁৰ ক্ষেত্ৰত আমাৰ নিজৰ কথা যে আপোনাৰ মানে প্ৰিয় যে yours faithfully yours ever এনেকৈ শেষত লিখি আমি কি কৰোঁ নিজৰ নামটো লিখা হয় কাৰণ ব্ৰেকেটত মই নামটো নেম বুলি দিছোঁ এই কাৰণে যে আমি পৰীক্ষা হলত যেতিয়া লিখোঁ আমাৰ স্কুলৰ বা ক্লাছ পৰীক্ষাত লিখোতে নামটো লিখিব পাৰি কিন্তু আমি যেতিয়া HSLC এক্সাম দিম HSLC এক্সামত যেতিয়া আমাক লেটাৰখন লিখিবলৈ আহিছে তেতিয়া কিন্তু আমি নামটো নিদিওঁ তেতিয়া আমি তাৰ ঠাইত কি দিওঁ x লিখি থওঁ গতিকে ইয়াত yours ever এইখিনিতে ছাত্ৰ-ছাত্ৰীসকলে এটা সৰু কথা মনত ৰাখিব লাগিব yours বুলি কোৱাৰ লগে লগে এইটো yours বহুতে এনেকৈ লিখে এইটো yours নহয় এইটো লিখিব লাগিব yours ever বুলি কৈ ইয়াতে কমা দিব লাগিব এইটোহে ৰাইট আমি এনেকৈহে লিখিব লাগিব গতিকে এইটো কথা আমাৰ ছাত্ৰ-ছাত্ৰীসকলে ভালদৰে বুজি ল'ব লাগিব যদি yours আমি এপষ্ট্ৰফি দিওঁ এইটো নহয় yours ever yours sincerely yours affectionately your loving friend কোনোবাই তেনেকৈ লিখিব পাৰে আৰু কোনোবা আমি আবেদন পত্ৰ লিখিলে কি কওঁ যে এইটো yours faithfully লিখোঁ অৰ্থাৎ য'ত যি ক্ষেত্ৰ হয় সেই ক্ষেত্ৰলৈ আমাৰ এই ছাবস্ক্ৰিপশ্যনটো মানে কি হৈ থাকে সলনি হৈ থাকে সেইটো গতিকে আমাৰ চিঠিৰ এইটো 4 নম্বৰ পইণ্ট তাৰপিছত আহিলে ছুপাৰস্ক্ৰিপশ্যন এইটো ছুপাৰস্ক্ৰিপশ্যনটো হৈছে কি আমি চিঠিখন লিখিম চিঠিখন লিখাৰ পিছত সেই চিঠিখন কোনো এজন ব্যক্তিৰ ওচৰলৈ যাব যদি আমি ডাকত পঠাওঁ চিঠিখন বাই পোষ্ট যদি চিঠিখনৰ ওপৰত যালৈ লিখিছোঁ তাৰ এড্ৰেছটো দিয়া নাথাকে তেনেহ'লে ডাকুৱালে বা এই পোষ্টমেনজনে কেনেকৈ চিঠিখন মানে দিব সেই চিঠিৰ গৰাকীক কেনেকৈ দিব পাৰিব জানো নিশ্চয় নোৱাৰে গতিকে আমি তাত এটা এড্ৰেছ লিখিব লাগিব যে টু তাৰপিছত নেম কালৈকে লিখিছোঁ কোন ঠাইত লিখিম তাতে এটা ডাক মানে পোষ্টেল ষ্টাম্প এটা থাকিব গতিকে এই যে এড্ৰেছটো আমি লিখোঁ এইটো একচুৱেলি এটা এড্ৰেছ আমি এইটো এড্ৰেছ বুলি কওঁ যে চিঠিখনত এটা এড্ৰেছ থাকিব লাগিব এড্ৰেছ থাকিলেহে সেইটো যাব আৰু এই এড্ৰেছটো চিঠিৰ এটা পাৰ্ট হয় গতিকে এইটো আমি লিখিব লাগে এইখিনিতে মই আৰু কৈছোঁ যে আমি ইয়াত মাই ডিয়াৰ ফ্ৰেণ্ড লিখিছিলোঁ গতিকে ইয়াত আমাৰ কি কৰা হয় টু লিখোঁতে সেইটো নেমটো আমি আগত বনাই এনে মিছাকৈ এটা নাম লিখিব পাৰোঁ কিন্তু ফ্ৰেণ্ড যেতিয়া লিখিছোঁ কাৰণ নাম নিলিখাকৈ আমি পৰীক্ষাত লিখাবোৰত আমি YZ এনেকৈ থৈ দিব পাৰোঁ তাৰমানে ইয়াত যে এইটো আছে আমি বুজি পাইছোঁ আৰু এটা ষ্টাম্প থাকিলে গতিকে ছাত্ৰ-ছাত্ৰীসকল এনেকৈ এখন চিঠিৰ এটা ফৰ্ম এটা আৰ্হি বা এটা স্পেচিমেন আমি এনেকৈ তৈয়াৰ কৰোঁ গতিকে এইকেইটা ষ্টেপ চুই যাব লাগিব আমি যেতিয়া চিঠি এখন লিখিবলৈ যাওঁ এইকেইটাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব আমি ঠিকে লিখিছোঁ নে নাই এতিয়া মই ছাত্ৰ-ছাত্ৰীসকলক সহজ লাগিবৰ কাৰণে কৈছোঁ এই চিঠিবিলাকৰ ক্ষেত্ৰত এটা একেবাৰে ইজি কথা মই কওঁ
যে কিছুমান চিঠি বন্ধু বান্ধৱলৈ লিখা কিছুমান চিঠিৰ ক্ষেত্ৰত কি আছে উত্তৰধৰ্মী চিঠি আৰু কিছুমান কি আছে যে উদ্দেশ্যধৰ্মী চিঠি সেইটো কথা আমাৰ জানিব লাগে যিবোৰ হয়তো আমি কিতাপবোৰত সহজে তেনেকৈ বিচাৰি নাপাওঁ কিন্তু প্ৰেক্টিক্যালি আমি তেনেকৈ লিখো এই চিঠিবিলাকৰ ভিতৰত আমি যদি ভাবো যে লেটাৰ এই লেটাৰবিলাকৰ ভিতৰত আমাৰ কি থাকে কিছুমান চিঠি আমাৰ এনেকুৱা হয় উত্তৰধৰ্মী চিঠি এইটো হৈছে উত্তৰধৰ্মী মানে আমি চিঠিখনৰ কি কৰোঁ ৰিপ্লাই দিওঁ এইটো আমি ৰিপ্লাই দিওঁ আৰু এইটো হৈছে কি আমাৰ উদ্দেশ্যধৰ্মী এইটো উদ্দেশ্যধৰ্মী চিঠি এইটো উদ্দেশ্যধৰ্মী এইটো হৈছে আমাৰ অকেজনেল আমি কি অকেজনত লিখিছোঁ কিবা দৰকাৰত লিখিছোঁ গতিকে এই যে চিঠিটো ৰিপ্লাই কৰি আমি যেতিয়া লিখিম তেতিয়া ইয়াৰ ওপৰত কি হয় পাতনিবোৰ চিঠিৰ পাতনিবোৰ অলপ বেলেগ বেলেগ হৈ যায় আৰু এইটো উদ্দেশ্যধৰ্মী হ'লেও তাতেও আমাৰ কিছু পাতনি বেলেগ হৈ যায় এতিয়া কথা হৈছে উত্তৰধৰ্মী চিঠিবোৰ কোনবোৰ যদি তোমালোকক কয় যে চিঠিখনত তুমি পোৱা বা কুৱেশ্যনত পাইছা যে তোমাৰ ডেইলি লাইফ ইয়ৰ ডেইলি লাইফৰ বিষয়ে ডেইলি লাইফ হবি তাৰপিছত এম ইন লাইফ এইবিলাক অৰ্থাৎ তোমাক সুধিছে বন্ধু এজনে সুধিছে বুলি ধৰি ল'ব লাগিব যদি তোমাক কুৱেশ্যনটো হয় যে ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড টেলিং হিম এবাউট ইয়ৰ ডেইলি লাইফ টেলিং হিম তেওঁ কৈ এবাউট ইয়ৰ ডেইলি লাইফ তাৰমানে এবাউট ইয়ৰ ডেইলি লাইফ তোমাৰ ডেইলি লাইফৰ বিষয়ে এতিয়া কোনো কথা নাই বতৰা নাই আমি আমাৰ ডেইলি লাইফখন বন্ধুৱে খোজা নাই মই নিজে যাচি লিখি দিলোঁ এইখন কেনেকুৱা চিঠি হ'ব কোনো কথা বতৰা নাই হঠাতে এখন চিঠি গ'ল বন্ধুলৈ লিখিছোঁ যে মোৰ এম ইন লাইফৰ কথা কৈ লিখিছোঁ কেনেকুৱা চিঠি হ'ব আমি যদি অলপ ভাবোঁ কিন্তু যদি বন্ধুৱে মোক সোধে যে বন্ধু তোমাৰ পৰা মই জানিব বিচাৰিছোঁ তোমাৰ এম ইন লাইফ কি এখন মই চিঠি পালোঁ তেনেহ'লে সেই চিঠিখনৰ উত্তৰ লিখি নিশ্চয় ভাল লাগিব আৰু কোনেও একো নুশুধাকৈ যাচি যদি আমি লিখিবলৈ যাওঁ হবিৰ বিষয়ে এম ইন লাইফৰ বিষয়ে তেনেহ'লে চিঠিখন কেনেকুৱা লাগিব আমি অলপ ভাবোচোন ভাবিলে গম পাম নহয় গতিকে সেইকাৰণে কৈছোঁ এইবোৰ চিঠি যে লিখা হয় এইবোৰক সাধাৰণতে কাল্পনিকভাৱে লোৱা হয় যে বন্ধুৱে আমাক সুধিছে আমাৰ ফ্ৰেণ্ডে আমাৰ পৰা জানিব বিচাৰিছে যে মোৰ ডেইলি লাইফ মোৰ হবি বা মোৰ এম ইন লাইফৰ বিষয়ে জানিব বিচাৰিছে নাইবা হাউ ইউ হেভ প্ৰিপেয়াৰ্ড ফৰ দ্য কামিং এক্সামিনেশ্যন তোমাৰ আহি থকা পৰীক্ষাৰ কাৰণে তুমি কেনেকৈ প্ৰিপেয়াৰ হৈছা বা হাউ ইউ হেভ স্পেণ্ড দ্য টাইম on the last summer vacation বা during the time of মানে লকডাউন পিৰিয়ড বা লকডাউনৰ সময়ত তুমি কেনেকৈ সময়খিনি কটাইছা গতিকে এইখিনি যদি সোধা হয় বন্ধুৱে সুধিব লাগিব সুধিলে আমি উত্তৰ হিচাপে লিখিব লাগিব তেতিয়া আমাৰ কি হয় যে তেতিয়া আমাৰ এইটো ৰিপ্লাই হ'ব আৰু ৰিপ্লাই হোৱাৰ লগে লগে আমি এনেধৰণৰ চিঠিবিলাকত আমি যেটো পাতনি লিখিম সেই পাতনিটো অলপ বেলেগ ধৰণৰ হ'ব আৰু আন কিছুমান অকেজনেলটো কেনেকুৱা এতিয়া হৈছে মোক এখন কিতাপ লাগিছে বা তোমাক এখন কিতাপৰ দৰকাৰ হৈছে কিতাপখন তোমাৰ লগত নাই কিতাপ দোকানতো তুমি বিচাৰি পোৱা নাই কিন্তু তুমি জানা তোমাৰ বন্ধুৰ তাত সেই কিতাপখন আছে তেনেহ'লে কি হ'ব তুমি বন্ধুৱেটো ৰেডি হৈ থকা নাই তোমাৰ পৰা চিঠি পাব বুলি কিন্তু কি হৈছে যে তোমাৰ যে প্ৰয়োজন হোৱাৰ কাৰণে বন্ধুলৈ এখন চিঠি লিখিবলৈ দিয়া হ'ল গতিকে তোমাক যদি কোৱা হয় যে ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড ৰিকুৱেষ্টিং হিম টু লেণ্ড ইউ এ বুক ফৰ সাম ডেজ বা ফৰ এ উইক এসপ্তাহৰ কাৰণে এখন কিতাপ ধাৰলৈ দিবলৈ অনুৰোধ কৰি তোমাৰ বন্ধুলৈ এখন চিঠি লিখা তেনেহ'লে তোমাৰ দৰকাৰ হৈছে এখন কিতাপ আৰু সেই কিতাপখন পাবৰ কাৰণে তুমি তোমাৰ বন্ধুলৈ চিঠিখন লিখিছা কি কৈছে যেটো requesting to lend a book এখন কিতাপ কি কৰা হৈছে কিতাপ এখন ধাৰলৈ দিবৰ বাবে ৰিকুৱেষ্ট কৰা হৈছে বা ইনভাইটিং ইয়ৰ ফ্ৰেণ্ড তোমাৰ বন্ধুক
কি কৰিছা তুমি ইনভাইট কৰিছা বন্ধুৱে হেতু গম পোৱা নাই কিবা এটা ধুনিয়াকে তোমাৰ ঘৰত ফাংচন আছে বা কিবা অনুষ্ঠান পাতিছা তাত তুমি বন্ধুক মাতিছা গতিকে বন্ধুৱে আকস্মিক পালে এটো মোক মাতিছে মোৰ বন্ধুৱে বা এটো আফটাৰ দা এক্সামিনেশন হয়তো পৰীক্ষাৰ পিছত তোমাৰ বন্ধুক তুমি তোমাৰ ঘৰলৈ মাতিছা এই ধৰণৰ যদি মানে চিঠি আমি লিখিব লগা হয় সেইটো চিঠিক আমি উদ্দেশ্যধৰ্মী চিঠি বা অকেশনাল বুলি কওঁ তে ঠিক আছে ছাত্ৰছাত্ৰীসকল এটা সৰু কথা গম পাইছা যে চিঠিবিলাক আমি লিখিবলৈ যাওঁতে মনৰ মাজত আমি দুটা ধাৰণা ল'ব লাগে যে আমি এনে ধৰণৰ চিঠি পালে চিঠিখনক আমি উত্তৰ বুলি ভাবি লৈ লিখিব লাগিব আৰু কিতাপ খুজি বা বন্ধুক নিমন্ত্ৰণ জনাই লিখিবলৈ হলে সেইখনক আমি উদ্দেশ্যধৰ্মী বুলি ভাবি লিখিব লাগিব ঠিক আছে এতিয়া এই চিঠিবিলাকৰ ক্ষেত্ৰত আমাৰ কি কৰা হয় আমি যদি ভাবো যে চিঠিৰ যেটো পাতনি এই পাতনিবিলাকৰ ক্ষেত্ৰত অলপমান কি থাকে আমি আজি হেতু কথা আলোচনা কৰিম মই আজিৰ এই ভিডিও ক্লাছটোত ছাত্ৰছাত্ৰীসকলৰ কাৰণে যে উত্তৰধৰ্মী চিঠিৰ পাতনি উদ্দেশ্যধৰ্মী চিঠিৰ পাতনি আৰু চিঠিৰ সামৰণি এই তিনিটা কথা আজি আলোচনা কৰি দিম আৰু পৰৱৰ্তী সময়ত আমি কিছুমান স্যাম্পল লেটাৰ কেনেকৈ লিখিব লাগে একোখন লেটাৰৰ আঢ়ি লৈ আহিম ইয়াত আমি প্ৰথমতে কৈছো যে উদ্দেশ্য বা উত্তৰধৰ্মী চিঠিৰ পাতনিবোৰ উত্তৰধৰ্মী চিঠিৰ পাতনি আমি কেনেকৈ লিখিম যেটো আমাৰ বডি অফ দি লেটাৰত থাকিব এই পাতনিটো কেনেকুৱা হয় আমি চিঠিখন যে ষ্টাৰ্ট কৰিম আমাৰ 1 গল হেডিং গল সেলুটেশন গল এবাৰ থাৰ্ড ষ্টেপৰ যেটো পাতনি থাকিব এ নম্বৰটো এটো উত্তৰধৰ্মী চিঠিৰ ক্ষেত্ৰত আমি কি লিখিম আমি কেনেকৈ কওঁ যে এটো চিঠিখন যেনিবা বন্ধুৰ পৰা আমি পাইছো আৰু বন্ধুৱে যেনিবা আমাক আমাৰ এম ইন লাইফৰ বিষয়ে লিখিব বিচাৰিছে বা জানিব বিচাৰিছে তাৰে যেনিবা আমি মডেলটো কেনেকৈ লিখিম এতিয়া এনেকৈ লিখিব পাৰো যে থ্যাঙ্কস এ লট ফৰ your nice letter which I have just received তাৰমানে এই মাত্ৰ পালো তুমি পৰীক্ষা হলত বহি থাকোতে চিঠিখনৰ যে লিখিব লাগে পালা যে সেই কাৰণে জাস্ট ৰিসিভড বুলি কৈছো ঠিক তেনেকুৱা I am very happy এটা লিখিছো I am very happy to learn that you are in the best of health তুমি ভালে কুশলে আছা বুলি জানিবলৈ পাই মই বৰ সুখী হৈছো I am also well now ময়ো ভালে আছো খুব দীঘলীয়া কৰিব নালাগে I am also well now এইখিনি লিখা হল আমি ইয়াত তিনিটা সেন্টেন্স আছে যে তিনিটা মানে কেনেকুৱা আছে yes তিনিটা সেন্টেন্স আছে thanks a lot for your nice letter তোমাৰ সুন্দৰ চিঠিখনৰ কাৰণে অশেষ ধন্যবাদ তোমাৰ তুমি আগতে চিঠিখন পাইছা which I have just received যিখন মই এইমাত্ৰ পালো এইখন চিঠি যেটা মানে চিঠিখন তুমি যে চিঠিখন ৰিসিভ কৰিছা তোমাৰ বন্ধুৱে যে চিঠিখন লিখিছে ধুনিয়া চিঠিখন সেই যে তুমি এইমাত্ৰ পালা সেইখনৰ কাৰণে অশেষ ধন্যবাদ দিছা I am very happy to learn that you are in the best of health চিঠিখন পঢ়ি তুমি গম পালা যে বন্ধু ভালে কুশলে আছে তাৰপিছত তুমি যোগ দিছা যে I am also well now ময়ো ভালে কুশলে আছো বা ময়ো ভালে আছো however মানে যেই হোক however you want to know তুমি জানিব বিচাৰিছা however you want to know from me about my aim in life যে হোক তুমি জানিব বিচাৰিছা মোৰ পৰা মোৰ এম ইন লাইফৰ বিষয়ে জানিব বিচাৰিছা এম ইন লাইফৰ পৰা মাই এম ইন লাইফ আমি ইয়াতে যদি হ'ব মাই হবি এনেকৈ মাই ডেইলি লাইফ আমি এইটো বা
তুমি জানিব বিচাৰিছা you want to know from me how I have prepared myself for the coming examination যেটো এক্সামিনেশনৰ কাৰণে মই কেনেকৈ প্ৰিপেয়াৰ হৈছে জানিব বিচাৰিছা ঠিক এনেকৈ আৰু যি থাকে তেনেকৈ লিখিব পাৰি গতিকে about my aim in life হৈছে well বাৰু এনে here কি লিখিব পাৰো ইখিনিটো গম পাইছা গতে here it is but here I am going to write about it well here I am going to write about it but here it is well here it is বুলি ক'ব পাৰি but where I am going to write about it গৰে ছাত্ৰছাত্ৰীসকল এইখিনি আমাৰ ষ্টাৰ্টিং হয় কি কেনেকুৱা যদি আমাৰ এম ইন লাইফ ডেইলি লাইফ এইবিলাকৰ ওপৰত যদি লিখিবলৈ আহে তেনেহলে আমি তেনেকৈ এখন ষ্টাৰ্টিংটো লিখিব পাৰো উদ্দেশ্যধৰ্মী এবাৰ আমি কৈছো যে উদ্দেশ্যধৰ্মী চিঠিৰ পাতনিটো আমি কেনেকৈ লিখো আকৌ সেই এটোৰে এ খণ্ডৰে ইটো আছে কি উদ্দেশ্যধৰ্মী চিঠিৰ পাতনি the occasional letter আমি ইয়াত কেনেকৈ লিখিম বন্ধুৱেটো নাজানে যে তুমি এখন চিঠি লিখিবা সেই কাৰণে কি হয় আমি বন্ধুৰ ক্ষেত্ৰত এটো কি লিখিব লাগিব যে বন্ধুৱেটো নাজানে যে এটো তুমি যে তেওঁক চিঠিখন লিখিবলৈ ওলাইছা সেই কাৰণে কি কৰা হয় আমি প্ৰথমতে লিখিব লাগিব at the very outset of the letter you will accept my cordial love যে আমি যে কওঁ চিঠিৰ পাতনিতে চিঠিখনৰ পাতনিতে তুমি মোৰ আন্তৰিক মৰম গ্ৰহণ কৰিবা বন্ধুলৈ আমি এটা মৰম যাচিছো I hope এইবাৰ মই আশা কৰিছো আগত আমি জানিছিলো হ্যাপি টু লাৰ্ণ আছিল এইবাৰ আমি আশা কৰিছো I hope এনেকৈ দিব পাৰি I hope you are in the best of health you are in the best of health I am also quite fit now মই ভালে আছো এতিয়া I am also quite fit now তাৰ পিছত কি হয় যি হওক however ইয়াতো আহিল today আজি মই চিঠিখন লিখিবলৈ লাইছো however today I am going to write this letter to you on an urgent matter এটা জৰুৰী কথাৰ কাৰণে লিখিব পাৰো লিখিবলৈ গৈছো on an urgent matter বা on an occasion but today I am going to drop this letter to you এই চিঠিখন পেলাবলৈ ওলাইছো যে কি কাৰণে যে এটো on an urgent matter ঠিক আছে ঠিক এই বুলি কৈ চিঠিখন আৰম্ভ কৰিব লাগিব ঠিক আছে গতে এইটো হল আমাৰ চিঠিৰ কি আছে মানে ষ্টাৰ্টিং মৰমৰ ছাত্ৰছাত্ৰীসকল ইতিমধ্যে আমি উত্তৰধৰ্মী আৰু উদ্দেশ্যধৰ্মী চিঠিৰ পাতনিবোৰ কেনেকৈ লিখে সেই বিষয়ে আমি আলোচনা কৰিলো এইবাৰ আমি চিঠিৰ এন্ডিং অৰ্থাৎ বডি অফ দি লেটাৰৰ যেটো এন্ডিং আছে সামৰণি চিঠিৰ সামৰণিটো কেনেকৈ লিখে হেতু আমি ইয়াত ক'ব ওলাইছো এন্ডিং
এণ্ডিং বুলি কোৱাৰ লগে লগে চিঠিখন লিখি অটোৱাৰ পিছত যিজন ব্যক্তি চিঠিখন লিখিব তেওঁ এই উদ্দেশ্যধৰ্মী আৰু উত্তৰধৰ্মী দুয়ো ধৰণৰ চিঠিৰ ক্ষেত্ৰত প্ৰায় একেধৰণেই সামৰণিটো লিখিব পাৰে। কেনেকুৱা আমি সদায় কি কওঁ যে আজিলৈ আৰু বিশেষ নাই, সেই কথাখিনি ক'বলৈ আমি কি লিখোঁ no more for today, অৰ্থাৎ আজিলৈ চিঠিখন লিখা হৈছে হোৱাৰ পিছত কি কয় যে no more for today, আজিলৈ বিশেষ নাই। শেষত কি কৰা হয় please tender my best regards to your parents, and love to your এনেকৈ দিব পাৰি and love to your এনেকৈ দিব পাৰি যে no more for today, আজিলৈ বিশেষ নাই, please tender my best regards to your parents and love to your youngers, যদি সৰু ভাইটি ভণ্টি থাকে সিহঁতক youngers সিহঁতলৈ মৰম। আৰু এই কথাখিনিৰ অসমীয়া ৰূপান্তৰ কি যে আজিলৈ আৰু বিশেষ নাই, অনুগ্ৰহ কৰি তোমাৰ মা দেউতালৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিবা আৰু সৰু ভাইটি ভণ্টিলৈ মৰম যাচিবা বা মৰম দিবা, মোৰ মৰমখিনি তাৰমানে দিবা, টেণ্ডাৰ কৰিবা, কনভে কৰা। কেতিয়াবা প্লিজ কনভে শব্দটো লিখি ইয়াতে কোনোবাই কি লিখিব পাৰে এই টেণ্ডাৰৰ সলনি কি লিখে কনভে শব্দটো লিখিব পাৰে, গতিকে কনভে শব্দটো লিখিব পাৰে কনভে মাই বেষ্ট ৰিগাৰ্ডছ টু ইয়ৰ পেৰেণ্টছ, তাৰমানে এজনৰ যোগেদি প্ৰেৰণ কৰা, মই মোৰ বন্ধুৰ যোগেৰে সেইখিনি তেওঁলোকৰ মা দেউতাকলৈ মোৰ মৰম শ্ৰদ্ধা বা মৰম এইবিলাক প্ৰেৰণ কৰিলোঁ, সেইখিনি কথাকে কোৱা হয়। এইটোৱে শেষত উইথ ইয়াতে এটা লাইন লিখা হয় উইথ বেষ্ট উইচেছ টু ইউ, এনেধৰণে। এতিয়া তোমালৈ শুভেচ্ছাৰে, এইখন বন্ধুলৈ লিখা চিঠিৰ ক্ষেত্ৰত এনেকৈ আমি সামৰণি লিখিব পাৰোঁ। তেনেহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি চিঠি কেনেকৈ লিখা হয়, বিশেষকৈ পাৰ্চনেল লেটাৰবোৰ বন্ধুলৈ লিখা চিঠিবোৰ কেনেধৰণে লিখা হয় সেইটো আমি জানিলোঁ। এই চিঠিবিলাকক আমি কাল্পনিকভাৱে উত্তৰধৰ্মী বা উদ্দেশ্যধৰ্মী চিঠি হিচাপে ভাগ কৰি লৈ তাৰ পাতনিবোৰ অলপ পাৰ্থক্য ৰাখি লিখিব পাৰোঁ, অৰ্থাৎ য'ত যিটো উপযুক্ত হয় তেনেকৈ লিখিব পাৰোঁ আৰু সামৰণিবোৰ প্ৰায় একেধৰণেই লিখিব পাৰোঁ। তেনেহ'লে আমি এই পাৰ্চনেল চিঠি বা এই লেটাৰ ৰাইটিঙৰ ক্ষেত্ৰত বন্ধু বান্ধৱলৈ লিখা চিঠিৰ ক্ষেত্ৰত কিছু কথা আজি শিকিলোঁ। ছাত্ৰ ছাত্ৰীসকলক ভিডিঅ'টো আৰু এবাৰ মনোযোগেৰে চাবলৈ কোৱা হ'ল যাতে তেওঁলোকে ভালদৰে বুজি পায়, আৰু যিসকলে এই ভিডিঅ'টোৰ ক্ষেত্ৰত নতুন তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰে আৰু ভাল লাগিলে এইটো শ্বেয়াৰ কৰিব। পৰৱৰ্তী সময়ত আমি এনেধৰণৰ কিছুমান চেম্পল লেটাৰ লৈ আকৌ আহিম আৰু এডিটৰিয়েল লেটাৰ কেনেকৈ এডিটৰ্ছ কি কয় নিউজ পেপাৰৰ এডিটৰলৈ কেনেকৈ লেটাৰ লিখা হয় সেই বিষয়েও আমি এডিটৰিয়েল লেটাৰৰ সম্পৰ্কে আলোচনা কৰিম। তেনেহ'লে আজিলৈ ইমানতে সামৰিব ওলাইছোঁ। উইচিং ইউ অল দ্য বেষ্ট। থেংক ইউ।